তেজপুৰত দিন দুপৰতে চুৰিকাণ্ড দিন দুপৰতে চোৰৰ উপদ্ৰৱ তেজপুৰত কিছু সময়ৰ বাবে গৃহস্থ ঘৰত নথকাৰ সুযোগতে চোৰে লুটি নিলে নগদ ধন সহ বহু মূল্যৱান সামগ্ৰী মানে বাকী নাই ঘৰখনো গোটেইখিনি বলন্দ বন্ধ কৰি মানে চব নিলে টকা পইচা থৈছিলো মই হস্পিটেল যাবলৈ লাগে মই 3 লাখ টকাটো মই একদম পুৰা বান্ধলেটো মই ধুনীয়াকৈ থৈছিলো ইও দেখিছিলে আৰু বেগত যিকেইটা পইচা আছিলে কিমান আছিলে মই নাজানো সেইকেইটা বেগ খালী কৰি দিলে একোৱেই নাই লগলে পিন্ধি থকাখিনি আছে পিন্ধি থকাখিনি আছে কি কৰিম এতিয়া মানে এনেকুৱা কৰিব নাপায় কিন্তু তেজপুৰস্থিত আৰক্ষী নিবাসৰ সমীপতে সংঘটিত হয় এই ঘটনা তেজপুৰৰ লাচিত চকত আজি দিন দুপৰতে সংঘটিত হয় এক চুৰিৰ ঘটনা মমতা সেনচুৱা নামৰ অকলশৰীয়া বয়োজ্যেষ্ঠ মহিলাগৰাকী চিকিৎসালয়লৈ যোৱাৰ সময়তে চুৰে ঘৰৰ দুৱাৰ ভাঙি লুটি নিয়ে নগদ 3 লাখ টকা সহ সোণৰ অলংকাৰ আৰু মূল্যৱান সামগ্ৰী বয়োজ্যেষ্ঠ অকলশৰীয়া মহিলাগৰাকীয়ে চিকিৎসাৰ বাবে বেংকৰ পৰা মুকলাই 3 লাখ টকা ঘৰতে ৰাখিছিল আজি ঘৰুৱা সহায়কজনৰ সৈতে তেওঁ চিকিৎসালয়লৈ যোৱাৰ সময়তে এই ঘটনাটো সংঘটিত হয় পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও চোৰৰ কোনো সন্ধান ওলোৱা নাই উল্লেখ্য যে তেজপুৰত যোৱা কিছুদিনৰ পৰা অব্যাহত আছে চোৰৰ উপদ্ৰৱ ঘৰত কোনো নাই আমি সোনকালে যাম আহি দেখিছো আধা ঘণ্টা হোৱা নাই তাত আহি দেখিছো গ্ৰিলৰ তলতো ভঙা আছে গেটৰ তলত ঠিকে আছে গ্ৰিলৰ তলতো ভঙা আছে তেতিয়া মই কৈছো মোৰ তলা ভঙা আছে তাৰপিছত এইখনটো আমি এইখনেই কৰো এই দুৱাৰখনো দেখিছো দুৱাৰখনো ভঙা আছে তাৰপিছত ভিতৰ সময় দেখিছো গডৰেজ গোটেইকেইটা ভঙা আৰু বস্তু একোৱেই নগদ পইচা আছিল গডৰেজত পইচা অলপ আছিলে হস্পিটেলত আৰু গহনাপাতি দুটা চিট আছিল সেয়াও লৈ গৈছে আৰু দুদিন পূৰ্বে আপোনাৰ ঘৰত আহা বুলি কোনোবা নাই নাই দুদিনমান আগতে এই পিছফালে যে সোমাইছিল দুটা ল'ৰা জাম্পাৰ পিন্ধি আছিল মই নাছিলোঁ মই দেখা পালে খিৰিকী পৰা দেখা পালে তেজপুৰৰ পৰা অৰূপ কলিতা দৈনিক অগ্ৰদূত ডিজিটেল